জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম মই আজি আসলতে শিঙিমাৰীৰ বস্তুপাত আছো শিঙিমাৰী বস্তুদায়িত্ব আপোনাৰ আসলতে শুৱালকুছি ব্লকৰ আণ্ডাৰত আৰু দদৰা থানাৰ আণ্ডাৰত আৰু এই ৰাস্তাটো আসলতে গাঁৱৰ এই অঞ্চলত আসলতে প্ৰায় 500 ঘৰমান মানুহ আছে আৰু এওঁলোকে আসলতে স্কুলত যোৱা বা অফিচত যোৱা পাওক যি নহওক আৰু এনেকুৱা পৰ্যায়ত আসলতে অহা যোৱা কৰে এই দেখুৱাই আছো আসলতে এইফালেও পানী যোৱা ব্যৱস্থা নাই আৰু এইফালেও পানী যোৱা ব্যৱস্থা নাই আৰু ৰাইজৰ মানুহখিনি আছে এনেকৈ অহা যোৱা কৰে এই দুৰ্ভোগ আপোনাৰ যন্ত্ৰণাত ভুগি আছে এই ঘৰৰ মানুহ আসলতে মাটিটো এৰি দিয়া নাই এইফালেও দিয়া নাই এইটো আসলতে পিডব্লিউডি ৰাস্তা ইয়াতে আসলতে ড্ৰেইন লাগিছিলে আৰু পানীটো যোৱাৰ কাৰণে আপোনাৰ ব্যৱস্থা নাই আৰু নোহোৱাৰ কাৰণে আসলতে ৰাইজৰ আজি খুব আছে ৰাইজৰ আসলতে ইয়াতে আছে ৰাইজ আমি জনাব চেষ্টা কৰিম বাইদেউ আপোনালোকে কি অসুবিধা পাই আছে মানুহখিনি অসুবিধা ইয়াতে আচলতে ড্ৰেইনৰ এইটো কামটো কৰোঁতে ড্ৰেইনৰ ব্যৱস্থা কাম কিবা অলপ কৰিছিল আগত দেখি কৰি এতিয়া বৰ্তমান ড্ৰেইনৰ কোনো আমি গমেই পোৱা নাই ড্ৰেইন আহিছে নে ড্ৰেইনৰ কিবা পইচা পাতি আহিছে এইটো ব্লকত আপোনালোকে গম পাই খবৰ লৈছে নে ব্লকত বা পঞ্চায়তত গম পাই নাই শিঙমাৰী পঞ্চায়ত নহয় জানো শিঙমাৰী পঞ্চায়ত ইয়াতে আচলতে আপোনাৰ সভানেত্ৰী কোন আছে সভানেত্ৰী সাবিত্ৰী বনিয়া বাইদেউ কথাটো জনাইছে নে নাই যদি গম পাই আছে তেখেত আচলতে অসম চৰকাৰৰ এজন পঞ্চায়তৰ আচলতে সভানেত্ৰী তেখেত আচলতে বাইদেউ আপোনাৰ এই পানী খেতিৰ কাৰণে আপুনি কি অসুবিধা পাই আছে কি অসুবিধা পাই আছে কওকচোন মানে ড্ৰেইন চেইন একো নাই এতিয়া চবৰে ঘৰে ঘৰে অলপ অলপ মাটি উঠাইছে উঠালি চব পানী নামি আহি ৰাস্তাত জাম হয় আৰু এতে ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে এবাৰ গাড়ী যাব নোৱাৰে মানুহ খোজকাঢ়ি যাব নোৱাৰে এই পৰিস্থিতিত আপোনাৰ চলি আছে এয়া আপোনাৰ দেখুৱাই আছো আমাৰ ইয়াতে আপোনাৰ সম্পূৰ্ণ দেখুৱাই আছো এইটো শিঙিমাৰীটো বস্তুপা নহয় জানো এইটো শিঙিমাৰী বস্তুপা আৰু ঠিক আপোনাৰ ইয়াতে আপোনাৰ এই শিঙিমাৰী একদম নিচে ওচৰতে আৰু শুৱালকুছি ব্লকৰ আণ্ডাৰত আৰু এইটো আচলতে এখেতসকলৰ এই ৰাইজৰ অনুৰোধ চৰকাৰৰ ওচৰত অনুৰোধ যেন সোনকালে এইটো বিভাগৰ দ্বাৰা এই খেতিৰ আপোনাৰ পানী যোৱাৰ ব্যৱস্থা কৰি দিব লাগে ৰাইজৰ এই খেতি ৰাইজৰ আপোনাৰ গুৱাহাটী চৰকাৰৰ ওচৰত গুৱাহাটী আপুনি দেখুৱাই আছো আপোনালোকক সম্পূৰ্ণ আপোনাৰ দেখুৱাই আছো আপোনাৰতো শুৱালকুছি আপোনাৰ এইটো আপোনাৰ শিঙিমাৰী ৰাস্তা আপোনাৰ এই ৰাস্তাটোত আপোনাৰ আজি বনোৱাৰ পৰা আপোনাৰ যেতিয়াৰ পৰা আপোনাৰ ৰাস্তাটো বনাইছে তেতিয়াৰ পৰা আচলতে মানুহ আৰম্ভণিৰ পৰা এই ৰাস্তাটো আচলতে হেৰি আছে এইটো পিডব্লিউডি ডিপাৰ্টমেণ্টৰ আচলতে এইটো দূৰদৰ্শিতা নোহোৱাৰ কাৰণে এইটো দেখাই আছো দূৰদৰ্শিতা নোহোৱাৰ কাৰণে এইটো হৈ আছে আপোনাৰ ইয়াতে আপোনাৰ গাড়ী যাব নোৱাৰে ইয়াত পানী ইয়াতে ওচৰলৈ যাব নোৱাৰে এই পানীটো আহি বাহিৰে আহি এই মানুহকেইঘৰক আপোনাৰ অশান্তি কৰি আছে এই পানীটো আপোনাৰ যেতিয়া ইয়াৰ পৰা ঢৌ আহি যায় ওপৰে মানুহকেইঘৰক আপোনাৰ অশান্তি দি আছে মানুহকেইঘৰে আপোনাৰ শান্তিমতে থাকিব পৰা নাই ইয়াতে আপোনাৰ যিমান কেইঘৰ মানুহ আছে প্ৰত্যেকে আপোনাৰ শাস্তিত ভুগি আছে এইটো আচলতে বাইপাছ কৰি দিয়াৰ ব্যৱস্থা কৰি দিব লাগে এইটো আপোনাৰ সেইফালে আপোনাৰ খাল আছে সেইফালে এইটো যোৱাৰ ব্যৱস্থা কৰি দিব লাগে আছে দোকান দিছে দোকানত আছে থাকিব নোৱাৰে পানী যেতিয়া চিটিকি আহে সেই দোকানত আহি যায় অলপ কি প্ৰব্লেম দিছে এইটো কিমান দিনৰ পৰা আছে এইটো প্ৰথম বনাব পৰা হৈছে এইটো পানীটো কিয় ওলাই যোৱাৰ ব্যৱস্থা কৰি দিয়া নাই প্ৰথমতে মই যেতিয়া বনাওঁতে মই অকল স্কেল আপোনাৰ হেৰি কৰিছোঁ দেখোন ওপৰতে ধৰিছে কৈছে নাই মোতকৈ আৰু বেছি জানা নেকি এনেকৈ ক'লে কোনে কৈছে এই যিজন মহৰীটো কওঁতে মই ক'লো নহয় আমিও সৰু সুৰা মানুহ হ'লে আমাৰ অলপ আইডিয়া কাইডিয়া আছে সেনেকৈ কওঁতে কৈছে নাই ঠিকে আছে ইয়াৰ পৰা পানী ধুনীয়াকৈ বাগৰি আছে আহি পেলাই জমা লাগে এইটো ভুল কৰিছে এইটো হ'ল আচলতে চিন্তাৰ কাৰণ ৰাস্তাটো এইফালে আহি পানী ডাউনত আপোনাৰ পৰি যায় এই দেখিছে আপোনাৰ এই ইয়াৰে ওচৰৰে আপোনাৰ মানুহ যাব নোৱাৰে আৰু ড্ৰেইনটো দিয়া কথা কওঁতে সেইটো ক'লে কি আমাৰ ড্ৰেইন অহা নাই ড্ৰেইন অহা নাই কিন্তু পাইপেৰে আপোনাৰ বাইপাছ কৰি দিব পাৰে এতিয়াতো মানুহ কেইঘৰো থাকিব নোৱাৰে মানুহ এতিয়া গাড়ী চলাই গাড়ীখনক সুধি লাভ নাই গাড়ীখনটো জোৰে আহিবই এতিয়া ওচৰতে মানুহ থাকে যে জিকি যাব এইটো আপোনাৰ চাওক এইটো কণ্ডিশ্যন তেখেত এই গাড়ী আপোনাৰ দেখাইছো আপোনালোকক এনেকুৱা কণ্ডিশ্যনত আপোনাৰ চলি আছে দেখিছে আপোনালোকে এই কণ্ডিশ্যন আপোনাক দেখুৱাই আছো
দেখাই আছো আপোনাৰ এই পানী দেখিছে এই পানী দেখিলে আপোনালোকে এই পৰ্যায়ত আপোনাৰ এনেকুৱা কৰি আচলতে এইটো চলি আছে আৰু এয়া আপোনাৰ এইখন আপোনাৰ নমুনা এইখন নমুনা আপোনাৰ দেখাই আছো এই নমুনা এইটো নমুনাবিলাক অলপ চাই লওক এইবিলাক নমুনা এইটো বাৰ এই বছৰ এনেকুৱাই থাকে তাৰমানে এনেকুৱাই হৈ আছে অলপ বৰষুণ আহিলে এতিয়া যেতিয়া তাৰমানে যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰা এনেকুৱাই হৈ আছে আচলতে এইটো যিটো বিভাগ PWD ডিপাৰ্টমেণ্টৰ হওক তেখেতসকলৰ সম্পূৰ্ণ দায়িত্ব থাকে ৰাস্তাটোৰ সম্পূৰ্ণ দায়িত্ব থাকে এই পানীটো কেনেকৈ নিব লাগে কি এটা বিজ্ঞানসন্মতভাৱে কি যেনে কি নহওক আচলতে তেওঁলোকে বাইপাছ কৰে কি কৰে সোনকালে এইটোবিলাক কৰিব লাগে এনেকুৱা ৰাস্তাবিলাকত আপোনাৰ বাৰ বাৰ আপোনাৰ ৰিপিট আপোনাৰ পইচাবিলাক খৰচ হৈ আছে এবাৰ কমপ্লিট হোৱাৰ পিছত আকৌ নেক্সট টাইম আকৌ ৰিকনষ্ট্ৰাকশ্যনৰ কাৰণে কামবিলাক হয় বাৰ বাৰ পইচা অপচয় হৈ আছে বিজ্ঞানসন্মতভাৱে তেওঁলোকে কিয় নকৰে PWD ডিপাৰ্টমেণ্টৰ আপোনাৰ চৰকাৰৰ পইচাবিলাক অপব্যয় কিয় কৰি আছে একবাৰতে আপোনাৰ কামবিলাক হৈ যাব লাগে এইবিলাক দেখিছে আপোনালোকে দেখাইছে এয়া কণ্ডিশ্যন দেখাইছে আৰু যাব পৰা নাই কণ্ডিশ্যন গাড়ী চলি আছে আপনার পার্কিং নেই যে রুমের চকত আজি পার্কিং নাই আজি গাড়ির পার্কিং নেই রুমের চকত সব রাস্তা ব্লক ও ভাইটি আজি পার্কিং দিবা পারা নাই পার্কিং দিবা পারা নাই রুমের চকত কি কব রুমের চকত পার্কিং দেখাই নাই আজি দাদা অলপ কওকচোন আপনি শিংমাৰী চকতে আজি ইমান ডাঙৰ হ'ল আপোনাৰ দুজন আছে আমাৰ খগেন্দা আছে আমাৰ সুৰেন্দা আছে ৰৌমাৰী চকত তেখেতসকলে মই আচলতে এই যে আপোনাৰ শিংমাৰী চকটোত আজি মই তাৰ পৰা আহিবা আজি এবছৰ হ'ল শিংমাৰী চকটো আজি 6টা-7টা বজাত চকটো বন্ধ হৈ যায় চব দোকানবিলাক তালা মাৰা থাকে মানুহ নাই অলপমান কওকচোন আপোনাৰ নামটো আৰু হেৰি কওকচোন আপোনাৰ নামটো কওকচোন দাদা অলপ ভালমতে কওকচোন শুনা নাই ৰাইজে শুনা নাই অলপমান কওকচোন আপুনি আচলতে এজন সচেতন নাগৰিক হিচাপে আপুনি ধৰক শিংমাৰীৰ বাসিন্দা শিংমাৰীতে আপোনাৰ জন্ম শিংমাৰীত আপোনাৰ খেতি বাতি কৰি আপুনি শিংমাৰী চকত বেঙেনা ৰঙালাও চব খেতিয়ক এখেতসকল চব খেতিয়ক খেতি কৰি পেলাই আজি ঘৰ চৰ চলি আছে আজি শিংমাৰী চকত চব্জি মাৰ্কেট হিচাপে আচলতে জানাজাত আচলতে কামৰূপ ডিষ্ট্ৰিক্টত কিন্তু শিংমাৰী চকত আজি চব্জিও তেনেকুৱা নাই বা শিংমাৰী চকত আজি জনসমাৱেশ যিটো আপোনাৰ মানুহ গ্ৰাহকৰ সেই সময় নাই চবটো 6টা বজাতে বন্ধ হৈ যায় ইয়াৰ কাৰণটো আপুনি অলপ কওকচোন স্বভাৱ ভাল কি স্বভাৱ বেয়া কথা কমিটি ভাল নহয় মানুহ আপনি এটা কথা ক'লে যে বেলেগ জেগাৰ মানুহে শিংমাৰী চকত ভয় কৰে আচলতে খুব ডাঙৰ কথা ক'লে কিয় ভয় কৰে কাৰণটো কি ভয় কৰে বুলি যে ক'লে মদ পানী খাই তাতেতো ওচৰত থানা আছে থানাত থাকিলেও থানাখন আজিকালি ইয়া হ'ল আজি কেইবছৰ হ'ল আগৰ পৰা শিঙি মাৰি ইনাম পুৰণীয়া চক হয় হয় ডেভেলপ হ'ব লাগিছিল হয় তাত আৰু এটা কথা ইয়াৰ সমান্তৰালভাৱে আৰু এটা কথা কৈ দিছো আপোনাৰ এইটো আচলতে ইয়াৰ লগত আচলতে সংগতি নাছিলে দদৰা চকটো আচলতে মানিব লাগে দদৰা চকটোত আজি ৰাতি 10টালৈকে ধৰক মানুহ সোমাবে তাতে কিন্তু তাতে চব আছে হিন্দু মুছলিম খ্ৰীষ্টান চব মানুহে আছে দদৰা চকটোত আজি ধৰক এতিয়া 10টা-11টালৈকে সম্পূৰ্ণ বজাৰ হৈ থাকে কিন্তু শিংমাৰী চকটো আমি জন্ম নাপাৰ পৰা শিংমাৰী চকত আছিলে আলু বেঙেনা খেতি ৰঙালাও এই অঞ্চল যিটো আপোনাৰ আলিকা ৰৌমাৰী বংশ দলিবাৰী গড়মূৰ এই অঞ্চলত তাৰমানে মানুহে তাত চব্জি বিকে বা হেৰি চলি আছিলে কিন্তু আজি শিংমাৰী চকটো এটা মৃত অৱস্থা ইয়াৰ কাৰণটো আপুনি অকণমান বিতংভাৱে অলপ কৈ দিয়কচোন
শিংমাৰী চকটো কিয় ভয় কৰে আমাৰ বাতৰৰ মানুহ বেলেগ জেগাৰ মানুহ আহি সিহঁতে বসতি কৰে এই মদ পানী খাই মানুহ অত্যাচাৰ কৰে চৰকাৰে মদ পানীটো খাব দিছে মদ পানীটো খাব দিছে চৰকাৰে খাব দিলে যে মানুহ কিয় সন্দেহ কৰে কিয় নাথাকে সেই চকটোতো উন্নতি হ'ব লাগিছিল কিয় অধোন্নতি যাব লাগিছিল ইয়াত কমিটি ঠিক নাই আচ্ছা খুব ডাঙৰ কথা কৈছে হয় হয় খুব ডাঙৰ কথা কৈছে আচলতে কমিটি ঠিক নাই আচলতে কমিটি আচলতে দায়িত্ব হ'ব লাগিছিলে শিংমাৰী চকত ধৰক আপোনাৰ পেচাব কৰা এটা পেচাবৰ সেই নাই ধৰক বেলেগৰ পৰা আহিলে মই তাতে আছিলোঁ মই তাতে 20 বছৰ মই শিংমাৰী চকৰ লগত জড়িত আছিলোঁ 20 বছৰে তাত এটা পেচাব ঘৰ নাই ৰাজহুৱা যিটো পেচাব ঘৰ নাই পায়খানা নাই দদৰা চকত আছে আচলতে এইটো যাত্ৰীৰ সুবিধাৰ অৰ্থে দদৰা চকত নামে বোধহয় এতিয়া এনেকুৱা নে আমাৰ এইটো বেলেগ সংগতি আছে তাত কিন্তু পেচাব ঘৰ বা কিবা চব সুবিধা আছে কিন্তু ইয়াতে নাই শিংমাৰী চকত নাই দাদা যাত্ৰী এজন আহিল তাতে শিংমাৰী চকত নামিলে খৰগুচিলৈ আহিল কিন্তু যাব পেচাব কৰা লাগিলে নাই তাৰ ওচৰৰ মানুহ ঘৰ তাতে যাব লাগে বা ওচৰৰ যি মানুহ ঘৰ আছে মানুহ ঘৰ তাতে যাব লাগে মানুহবিলাকে যিবিলাক পেচাব কৰিব যাব লগা হয় সেইটো শিংমাৰী চকত সেইটো নাই দেখা নাই মই পেচাব ঘৰ নাই যাত্ৰীৰ কাৰণে পানীৰ এটা ব্যৱস্থা নাই ভৰিয়াত ধোৱাৰ কাৰণে পানী নাই যিটো ধৰক সমাজৰ যিটো আপোনাৰ ধৰক যাত্ৰীৰ সুবিধা বুলি কয় জিৰণি ঘৰটো আছে জিৰণি ঘৰটো অকুপাই দি আছে বেলেগ হেৰি আছে দোকান মাৰ্কেটে অকুপাই দি আছে এনেকুৱা যিটো যাত্ৰীৰ সমস্যা থকাৰ বেলেগৰ দোকানত যাব লগা হয় এনেকুৱা তাৰমানে সমাজৰ হেৰি চকত কিবা তেনেকুৱা অসুবিধাৰ কাৰণে হোৱা নাই নেকি সেইটো ক'ব বিচাৰে নেকি আপুনি কি কয় হয় আপুনি কওকচোন যিখন গাঁৱত পুৰণি শিঙিমাৰী চক ডাঙৰ ভিতৰত তাতে হ'ল হয় খুব ডাঙৰ কথা কৈছে হয় ঠিক আছে মদত ভুলি যায় হয় ডাঙৰ কথা কৈছে মদত ভুলি যায় আচলতে কি চৰকাৰে আচলতে মদটো খাব দিছে লাইচেঞ্চ দিছে মদটো আৰু আচলতে 4,000 কিলো লিটাৰ বিকাৰ কাৰণে পাৰ্মিশ্যন দিছে আৰু সমাজখন বেবিচাৰ হৈ আছে মদৰ কাৰণে আপুনি কি ক'ব এই বিষয়ে আপুনি কি ক'ব সেইটোৱে কথা আৰু কি কওঁ বেলেগ বেপাৰী আহি মাৰধৰ কৰে বেপাৰীকেইটা কাইলে এই সেইটোৱে কথা হয় 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 মোৰ ভাগিনে কি ক'ব এই বিষয়ে অলপমান মই ইয়াৰ বিষয়ে কি ক'ম শিঙিমাৰী যেতিয়া বাহিৰৰ মানুহ কিবা এটা বস্তু কিনিব আহে অলপ দামটো যদি আমাৰ শিঙিমাৰী কোনোবা এটা দাম যদি অলপ বেছি পাব খুজি যদি অলপ দাম দিলা তাক মানে চাট কৰি নি কিনে তাক মাৰা ধৰা কৰি পেলাই খেলে এইটো বাদ দিয়ে এতিয়া এটা কথা আমাৰ শিঙিমাৰীৰ চকটোত আমাক লাগেই যিখিনি ঘৰৰ লাগে পেচাবখানাও লাগে কিবা লাগে এটা বাহিৰৰ পৰা এটা মানুহ এটা আহিল যে কিবা এটা অসুবিধা হ'ল যাবাৰ টাইম নাপালাও কাৰোবাৰ ঘৰত যাব লাগে গ্ৰিল মাৰা কেনেকৈ যাব সেইটো অসুবিধা হৈ যায় হয় হয় খুব ডাঙৰ কথা কৈছে আচলতে হয় সমিতি এটা কথা কৈছে যে কমিটিখন ঠিক নহয় হয় এই খুব সুন্দৰ কথা কৈছে তাতে এখন আমাৰ পঞ্চায়তৰ এখন বজাৰ আছিলে শিঙিমাৰীত এখন পঞ্চায়তৰ বজাৰ আছিলে সেই বজাৰখনত তাতে খাল হৈ আছে সেই পঞ্চায়তৰ খালটো ফিল আপ কৰা নাই সেইটো পঞ্চায়তে ফিল আপ কৰিব লাগে তাতে যিখিনি ব্যৱসায় আছে আচলতে শিঙিমাৰী আৰু এটা কথা ক'ব লগা হ'ল শিঙিমাৰীত বজাৰত ৰাস্তাৰ ওপৰত বজাৰখন হয় আৰু সেই বজাৰখন আচলতে যাব লাগে পঞ্চায়তৰ যাব লাগে সেইটো ৰাস্তা ভাঙাৰ পিছত সেইটো ৰৈ গ'ল কিন্তু সেইটো খাল ফিল আপ কৰি আচলতে বজাৰখন তাত নিব লাগে নহ'লে আপোনাৰ কল্ড ষ্ট'ৰেজ যোৱা ৰাস্তাত হওক বা যাত্ৰীৰ সদায় ৰাস্তাত এক্সিডেণ্ট হয় আৰু গাড়ী জাম হৈ থাকে সেই বজাৰখনত আপোনাৰ যেতিয়া ভিতৰত লৈ যোৱা হয় আৰু তাত যিখিনি আপোনাৰ ব্যৱসায়ী আছে সেই ব্যৱসায়ীখিনিয়ে এতিয়া তাৰমানে বেলেগত ধৰক আছে চান্দা ভৰি থাকে বা কিবা ভৰি থাকে আৰু সেই বজাৰখন যদি মাটিখিনি ফিল আপ কৰি দিয়া হয় তেওঁলোকক যদি পাৰ্মানেণ্ট কৰি আচলতে দোকানকেইখন দিয়া হয় বজাৰখনত আৰু আপোনাৰ যিটো মানুহৰ যিটো সমাগম বা মানুহৰ যিটো ৰাস্তাৰ ওপৰত যিটো বিজি হৈ যায় গাড়ী মটৰৰ বিজি হৈ যায় সেই বিজিটো আপোনাৰ সমাধা হৈ যায় আৰু তাৰ লগতে সমান্তৰালভাৱে আৰু তাত আচলতে পানী পেচাব কৰা এইখিনি যাত্ৰীৰ কাৰণে সুবিধা লাগে চৰকাৰীভাৱে সেইটো আচলতে কৰিব লাগে আৰু সেইটোৱে আচলতে অনুৰোধ নহয় জানো কথাখিনি হয় হয় সেইটো ঠিক আছে তো কথা ঠিক আছে হয় ঠিক আছে আৰু আপোনালোকে যদি এইটো এনেকুৱা যদি ভিডিঅ' চাওক ইয়াতে আচলতে কোনো দুখ নধৰিব আচলতে কমিটি এটা কোনোবাই ক'ব পাৰে যে কিবা তাত আচলতে কমিটিখন ঠিক হ'লে কোনো বেমেনি কৰিব নোৱাৰে কমিটিখন ঠিক হ'ব লাগে কমিটিখন যেতিয়া হয় ঠিক তেতিয়াহ'লে বেমেনি কৰিব নোৱাৰে
আৰু কোনোবাই যদি ব্যৱসায় যদি কোনোবাই হেৰি কৰে হয়তো কমিটিখন ধৰিব লাগিব, কোনোবাই যদি ইয়াতে কিবা কৰে কমিটিখনে ধৰিব লাগিব, আৰু নোৱাৰে ওচৰতে থানা আছে থানাৰ সহায় ল'ব লাগিব। হয়, সেইটো কমিটিখন 1 নম্বৰ জড়িত। আপুনি খুব সুন্দৰ কথা কৈছে, ঠিক আছে। হয়, আপোনালোকে যদি এনেকুৱা ভিডিঅ' আপোনালোকে যদি পাই থাকিব বিচাৰে ইউটিউব চেনেল দীপক বৈশ্য আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰি জনাব। আৰু আপোনালোকে এইটো আপোনাৰ আচলতে সকলোৰে কাৰণে JFA জাষ্টিছ ফৰ অল, সকলোৰে কাৰণে সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে, সকলোৰে মাত মাতাৰ অধিকাৰ আছে, ন্যায়ৰ কাৰণে সকলোৱে মাত মাতিব পাৰে। সেইটোৱে দেখুৱাই আছো। এয়া ৰৌমাৰী চক, আমাৰ ৰৌমাৰী চকত দেখুৱাই আছো। এয়া ৰৌমাৰী চক, এইটো আপোনাৰ পদ্মনাম বৈশ্য বাংকন বৈশ্য, যিটো এই ৰৌমাৰী চকৰ পৰা আমি এইটো ভিডিঅ' আপোনাক প্ৰচাৰ কৰিছোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হয়, ইয়াতে আৰু এটা আপোনালোক এই ৰৌমাৰী চকত আপোনাৰ এই অঞ্চলৰ ৰৌমাৰী চকটোত আপোনাৰ চাৰিআলি, ইয়াতে চাৰিআলি আপোনাৰ এই চকটোত আপোনাৰ ইয়াতে ৰৌমাৰী হাইস্কুল, ME স্কুল, ইয়াতে আপোনাৰ বহুত শিক্ষক শিক্ষয়িত্ৰী আপোনাৰ বাহিৰৰ পৰা আহে। আৰু ইয়াতে আপোনাৰ আচলতে এইখিনি জেগাত আচলতে যিটো আপোনাৰ ৰাজহুৱা পেচাব ঘৰ বা পায়খানা তেনেকুৱা নাই, আৰু পানীৰ ব্যৱস্থা নাই। ইয়াতে আপোনাৰ আছে, আপোনাৰ ইয়াতে ঠাই বাসিন্দা আমাৰ খগেন আছে, তেখেতে আপোনাৰ ক'ব অলপমান কৈ দিয়কচোন। ইয়াতে ৰৌমাৰী চকৰ আপোনাৰ যিটো পেচাবৰ মই আচলতে তাত কৈছিলোঁ দিব খোজা নাই, আপুনি কি ক'ব বিচাৰে? ৰৌমাৰী চকত পায়খানা নাই, পেচাব কৰা ইলেক্ট্ৰিক হেৰি নাই, পেচাব কৰা জেগা নাই, মানুহৰ অসুবিধা হয়। বহু খবৰ পৰা যাত্ৰী আহিলেও মানুহ পেচাব কৰিব নোৱাৰে। হয়, সেইটো আচলতে আমাৰ চৰকাৰীভাৱে আমাৰ আচলতে আমাৰ বিভাগ আছে, ব্লক আছে, পঞ্চায়ত আছে, তেখেতসকলক আমি আচলতে তেখেতসকলে আনি এইখিনি কৰি দিব লাগে। আচলতে আমি জনাইছিলোঁ আচলতে আমি জনালে আচলতে বেলেগে আহি মাটিবিলাক তেওঁলোকৰ বুলি কয় বা কিবা কয়, এনেকুৱা এটা প্ৰব্লেম ৰাস্তাৰ ওচৰতে। এইটোৰ বিষয়ে তাৰমানে আমি ধৰক জনোৱাৰ পিছতো কৰা নাই, কামখিনি কৰা নাই। ইয়াতে আচলতে আমি চৰকাৰৰ ওচৰত এটাই অনুৰোধ, যেন ইয়াতে অতি সোনকালে ইয়াতে আপোনাৰ ৰাজহুৱা আপোনাৰ এটা পেচাব ঘৰ, আপোনাৰ পায়খানা, টয়লেট বা ইউৰিন টয়লেট এনেকুৱা আৰু ৱাটাৰ ছাপ্লাই এটা ব্যৱস্থা কৰি দিয়ে। তাৰ কাৰণে এটা আচলতে চৰকাৰৰ ওচৰত আপোনাৰ অনুৰোধ, নহয় জানো? ৱাটাৰ ছাপ্লাইটো আছে না, ওপৰত টাংকিটো বা খেতি কৰি দিলে এইটো হৈ যায়, আৰু লেট্ৰিনলৈকে পেচাব কৰাটো লাগে। হয়, খুব ডাঙৰ কথা। আচলতে সমাজত আচলতে আমাৰ কাৰণে একো কৰা নাই, আমাৰ কাৰণে নহয়। ইয়াতে বহুত দূৰৰ পৰা মানুহবিলাক আহে, টিচাৰ আহে, আপোনাৰ দক্ষিণপাৰৰ পৰা আহে, ক'বৰ পৰা আহে, স্কুলত আহে, ষ্টুডেণ্ট ল'ৰা ছোৱালীবিলাক আহে, সিহঁতে পেচাব কৰাৰ অসুবিধা হয়। সিহঁতে আমাৰ ঘৰত দেখি যায় বা সিহঁতে তাতে যায়, তেওঁলোকে আচলতে লাজো পায়। আমাৰ ঘৰতে আচলতে বাথৰুমত যায়, পায়খানা কৰা লাগিলে কেতিয়াবা দৌৰ মাৰি যায়, আচলতে লাজো পায়, তেনেকুৱা হয়। এতিয়া ৰাজহুৱাভাৱে এইটো থাকে, তেতিয়াহ'লে এইটো প্ৰব্লেম নহয়। আজি তুমি কি ক'বা অলপমান? আমাৰ ইয়াতে লেট্ৰিন পায়খানা এটা, পেচাব কৰা পায়খানা এটা লাগে, মানুহখিনি দৌৰ মাৰি বেলেগৰ ঘৰে ঘৰে যায়। কি কৈছে? হয়, আপুনি কথাটো কওকচোন ইয়াৰ বিষয়ে। আপুনি ক'ত পাইছে কথাটো কওকচোন? মোৰ ঘৰ চেঁচাত হয়। হয়, মানে যিটো আপুনি পদক্ষেপ লৈছে, ভাল পদক্ষেপ লৈছে, আৰু যে ৰাইজৰ ভাল হয়, সুবিধা হয়। বহুত মানুহ দূৰৰ পৰা আহে, পেচাব কৰি বেলেগৰ ঘৰে ঘৰে যায়। পানীখিনি আজিকালি মুকলি জেগাত কোনেও পেচাব নোৱাৰে, নকৰে। ৰাইজে যদি চৰকাৰৰ পৰা যদি এটা ঘৰ দিয়া হয়, তেনেহ'লে মানুহখিনি অলপ সুবিধা হয় আৰু। হয়, এনে আপোনাৰ নামটো? মোৰ নাম মহম্মদ হকিবুৰ ৰহমান। হয়, এনে ঘৰ চেঁচাত। হয়, সুন্দৰ। আমাৰ এখেতে বহুত এটা ভাল সুন্দৰ এটা কথা মানে উত্থাপন কৰিছে। এইটো আমাৰ এই অঞ্চলবাসীৰ কাৰণে বা আমাৰ যিবিলাক মহিলাসকল কেতিয়াবা আহে, তেওঁলোকে বিপদত পৰি পেলাই তেওঁলোকৰ শৌচ পেচাবৰ ব্যৱস্থা নাই চকটোত, তেওঁলোকে বেলেগৰ ঘৰে ঘৰে গৈ সেনেকৈ বিচাৰিব লগা হয়। দাদাৰ এই ইউটিউবৰ মাধ্যমেৰে আমি কথাষাৰ জনাব পাই মানে সুখী হৈছো যে আমাক অতি শীঘ্ৰে এটা কিবা ব্যৱস্থা কৰি দিয়ে চৰকাৰে, বহুত আমি সুখী হম। আৰু কৃষ্ণ খুব সুন্দৰ আপোনাৰ ইয়াতে আপোনাৰ এতিয়ালৈকে আপোনাৰ ধৰক যিখিনি মানুহ অলপ প্ৰব্লেম হৈ আছে, সেইটো আপোনাৰ চৰকাৰ এওঁলোকৰ আচলতে ৰাইজৰ অনুৰোধ যে চৰকাৰে যদি অতি সোনকালে ইয়াতে এটা ৰাজহুৱাভাৱে সেইখিনি সুবিধা কৰি দিয়ে।
জয় শ্ৰীকৃষ্ণ। আৰু আপোনালোকে ইউটিউব চেনেল দীপা বৈশ্য যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। হয় হয়, খুব সুন্দৰ এটা কৃষ্ণ কৃষ্ণ জয় শ্ৰীকৃষ্ণ। আজি সমাজ ব্যৱস্থাৰ এটা খুব ডাঙৰ বস্তু এটা আছে, খুব ডাঙৰ তাৰমানে কলি যুগত 4 ধৰ্ম 4 যুগ, সত্য দাপত এটা কলি যুগৰ ঘটনা। কলি যুগত এটা খুব ডাঙৰ কথা তাৰমানে আজি মই আচলতে দাদাৰ মুখেৰে আচলতে মই জানিব পাৰিছোঁ। সমাজ ব্যৱস্থাত আচলতে কেইকাৰণ ক্ষতি হৈছে। দাদাৰ নাম হ'ল আপোনাৰ বাবুল বৰ্মন। এয়া শিংমাৰী চকৰ দৃশ্য, এই শিংমাৰী চকৰ দৃশ্য দেখাই আছো, এই শিংমাৰী চকৰ দৃশ্য। আৰু আজি সমাজ ব্যৱস্থা কি কাৰণত আচলতে আমাৰ ডাঙৰবিলাকে কিমান ডাঙৰ ভুল কৰিছে। আচলতে আমাৰ মা দেউতাকবিলাকৰ ভুল, আমাৰ অভিভাৱকবিলাকৰ ভুল। অভিভাৱক সমাজৰ যিবিলাক মুৰব্বী, যিবিলাক আমাৰ মা দেউতাৰ তুল্য, তেখেতসকলে ভুল কৰি আছে। আচলতে সৰু ল'ৰা ছোৱালীক ভুল নাই, সৰু ল'ৰা ছোৱালীক ভুল নাই। তেওঁলোকে মা দেউতাকৰ পৰম্পৰা হিচাপে শিকি আহিছে। আজি যদি কোনোবাই মাছ মাংস খাই আছে, মা দেউতাৰ পৰা শিকি আছে। কোনোবাই যদি ভাং মুঠ খাই আছে, তেওঁলোকৰ মা দেউতাৰ পৰা শিকি আছে। কোনোবাই যদি কিবা খাই আছে, তেওঁলোকৰ মা দেউতাৰ পৰা শিকি আছে। এয়া আহি গ'ল, সত্যৰ কাৰণে আহি গ'ল। সেইটো আচলতে নাজানো ক'ৰ পৰা আহিছে। আচলতে এইটো কথা মই আপোনাৰ এইটো কাৰণে ক'ব লগা হ'ল, এই শিংমাৰী চুকত এদিনৰ ঘটনা এটা স্বচক্ষুত আচলতে তেখেত আছিলে। দুজন আপোনাৰ কাৰিকৰ ভাত বনাবলৈ আহিছিলে। ভাত বনাই আহি আপোনাৰ ষ্টিক লৈ আহিছিলে। আচলতে এইটো নামটো মই উল্লেখ নকৰোঁ। তেওঁক আচলতে এটা মানসিকভাৱে বা শাৰীৰিকভাৱে অত্যাচাৰ কৰিছিলে বা চকত আচলতে তেওঁক খেদিছিলে। কিন্তু কোনো তাৰমানে দেখিও আচলতে মাত মাতা নাই। কিন্তু কিয় শিংমাৰী চকত কি মানুহ নাছিল নেকি? শিংমাৰী চকত কি কমিটি নাছিল নেকি? শিংমাৰী চকত কি মানুহ নাছিল? কিয় তেওঁক বাধা নকৰিলে? তেওঁক আচলতে নাজানে, তেওঁকতো বাধা কৰিব লাগিছিল। তাতে বহুত ল'ৰা ছোৱালী আছিল, ডাঙৰ মানুহ আছিল, তেওঁলোকেতো বাধা কৰিব লাগিছিল। তুমি এইটো কাম কিয় কৰিছা? বেলেগৰ মানুহ তেওঁক কৰিছা, এই প্ৰটেকশ্যনটো কিয় নিদিলে? শিংমাৰীটো বদনামটোতো বেলেগত ছাতি গ'ল। শিংমাৰীটো দুনিয়া ছাতি গ'ল যে শিংমাৰী চকটো বেয়া। তেওঁতো যাই কৈ দিব, তেওঁ দৌৰি কৈ দিব। ঠিক সেই উদ্দেশ্যটোত আচলতে আৰু এখন সমাজত আপোনালোকে দেখিব, এখন সমাজত এটা শব্দ, এটা বেয়া শব্দ কৈছিলে, তাৰ কমিটিৰ মানুহে আহি পিঠিত খামোচ মাৰি ধৰি লৈ যায়, কাৰ্যালয়ত লৈ যায়, লকআপত থৈ দিছিলে। সেই ঘটনাটো আচলতে আলম লৈছিলোঁ, কথাটো ক'ব লগা হ'ল। তাতে অলপমান কৈ দিয়কচোন, অলপমান কথাটো নামটো এনে কথা কওক। আপোনাৰ যে কৈলাশ পাঠকৰ নামৰ ঘটনা, আৰু নাম ক'ব নালাগে। আপুনি কথাটো তেওঁলোকৰ কমিটিখনে কিয় ইমান ষ্ট্ৰং, কেনেকৈ তাৰমানে কণ্ট্ৰল কৰিছে, আমাৰ ইয়াতে কিয় কণ্ট্ৰলটো হোৱা নাই, সেইটো কথা আচলতে কি কাৰণ হৈ আছে, সেইটো কথা অলপ ৰখি দিয়ক। আচলতে আমাৰ দলৰ কমিটি ভাল, তাৰমানে আপুনি কৈছে তাৰমানে কমিটি নাই। আচলতে স্বচক্ষুৰে আপুনি নিজে আপুনি কথাটো আছে আৰু মানুহ আছে। এটা তাৰমানে তেখেতৰ নামত এটা বেয়া শব্দ এটা কৈছিলে, কোৱাৰ কাৰণে কিন্তু কোনো গম পোৱা নাই। তাতে কমিটিৰ মানুহ আছিলে, লগে লগে তেওঁ লৈ যায় ভিতৰত সময় বন্ধ কৰি এইটো আচলতে বিচাৰ হ'ব, কিন্তু কোনো গমেই নাপালে। কিন্তু আমাৰ ইয়াতে চব ছাতি যায়, সেইটো খুব ডাঙৰ কথা কৈছে। সেইটো কমিটি আচলতে সমাজখন সুধৰাব লাগিলে আচলতে কমিটি বা ডাঙৰ জ্যেষ্ঠজনে এইটো পদক্ষেপ ল'বই লাগিব। আৰু ইয়াতে আচলতে আইনে সহায় কৰিব লাগিব, এইবিলাক ক্ষেত্ৰত প্ৰশাসনে সহায় কৰিব লাগিব। আৰু তেতিয়াই আচলতে সুস্থ সমাজ, সুস্থ নাগৰিক আৰু ডেকা চামক আচলতে লাগাম লগাৰ এটা সুন্দৰ হেৰি হ'ব। লাগাম লগাব লাগে, যিটো আপোনাৰ ঘৰক লাগাম লগাই, ডেকা চামক আচলতে লাগাম লগাৰ হ'লে আচলতে এখন সুস্থ সমাজ গঢ়িবলৈ হ'লে একেবাৰে বুনিয়াদীতে আচলতে গাঁও পঞ্চায়তত হওক হেৰিৰ পৰা আচলতে এইটো বুনিয়াদীভাৱে আপোনাৰ গঢ়ি যাব লাগিব। তেতিয়াহে আচলতে সম্পূৰ্ণ আপোনাৰ এখন সুস্থ সমাজ, সুস্থ দেশ, সুস্থ নাগৰিক, সুস্থ গঢ়িব চেষ্টা কৰিব পাৰিব। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। চব দেখাওঁ, চকটো আকৌ এই চক বুলি কয় না, চক হৈছে নে? এই চক হৈ আছে নে? চক হৈ আছে কৈছো, বন্ধ কি চকত মানুহ আছে না? এই শিংমাৰী চক কিমান নহয় বস্তু সেইটো কোৱা নাই। শিংমাৰী চকটো
আমি জন্ম নাপাওঁ ইয়াতে কবি বাঙিনা আমাৰ এই তাৰমানে শিঙিমাৰী চকটো গৌৰৱ অসমৰ গৌৰৱ দেশৰ গৌৰৱে বুলি ক'ব পাৰি ইয়াতে চব্জি বাঙিনা বিলাহী পাই ইমান গৌৰৱ এই চকটো আজি দুজনমান ঘৰৰ দোকানবিলাক বন্ধ কৰি ব্যৱসায়ৰ কাষ্টমাৰ নাই ব্যৱসায়টো শিঙিমাৰী চকটো বন্ধ হৈ গৈছে তাৰমানে ভাটিবিলাও আপোনাৰ 6টা 7টা মানুহ এটা নাথাকে কিন্তু সমান্তৰালভাৱে শিঙিমাৰীত এটা চক আছে দদাৰত চকটো আছে দদাৰৰ চকটো 10টালৈকে থাকে ইয়াত আৰু অলপমান তুমি আচলতে ইয়াৰ বিষয়ে হাৰা মেলি জানাই শিঙিমাৰী চকৰ বিষয়ে অকমান কৰিছে আচলতে ব্যৱসায়বিলাক কিন্তু গতিকে মাৰ খাই আছে কাৰণ দদাৰৰ চকটো কিন্তু আজি দিনক দিনে দুপক হৈ আছে তাৰ অলপমান সকলো বস্তু নাপায় আমাৰ ইয়াত মানে যিটো বস্তু বিচাৰে সেইটো বস্তু ইয়াত নাপাওঁ মানে দদাৰৰ চকটোত গোটেইখিনি বস্তু পোৱা যায় এক লগত মানে গোটেইখিনি পোৱা যায় আমাৰ ইয়াত মানে দোকানবিলাক এনেকুৱা হৈছে মানে একচুৱেলি দোকানবিলাকৰ এটা মানে চকটো মাৰ খোৱাৰ এটা কাৰণ হৈছে দোকানবিলাক বন্ধ ৰাখে বন্ধ কিয় ৰাখে বন্ধ এইকাৰণে ৰাখে যে মানে বন্ধ কিয় ৰাখে এইটো বিশেষ ক'ব নোৱাৰিম কিন্তু মানে এইটোৰ কাৰণে মানে দোকানবিলাক মাৰ খাইছে যে মানুহে নামি কাৰণে আমাৰ ইয়াত মানে ৰিক্স ল'ব নোৱাৰে দোকানখনৰ যে ইয়াত এটা ভাল মিঠাই পাম ইয়াত এটা যে ভাল সুন্দৰ কথা এটা কৈছে খুব আচলতে সুন্দৰ কথা কৈছে মুন বৰ্মন আচলতে মুন বৰ্মন খুব এটা সুন্দৰ কথা কৈছে ইয়াতে বস্তু নাপায় আচলতে মই এটা কথা তাৰ মাজত এটা কথা সুধো আচলতে বস্তু নাপায় মানে গ্ৰাহক যদি দোকানখনত যদি বস্তু থাকে গ্ৰাহক আহিব ইয়েছ যদি গ্ৰাহক নাথাকে দোকানের মাল ভর্তি করলে কিবা লাভ আছে নেকি যদি মই মাল যদি 10 কোটি টকাৰ মাল ভৰাই যদি মোৰ তাতে গ্ৰাহক নাহে কিবা কাম আহিব নেকি ইয়াতে গ্ৰাহক নাহাৰ কাৰণটো কি দদাৰত কিন্তু গ্ৰাহকে গ্ৰাহক দদাৰত কিন্তু নামে খবৰ পাইলে মানে তাতে যায় ইয়াতে কিন্তু নামে ইয়াতে আৰু তাৰ মাজত ডিফাৰেন্সটো কি কাৰণ তাতে কমিটি ষ্ট্ৰং নে ইয়াতে কমিটি নাই বা ইয়াতে ধৰক লেট্ৰিন বাথৰুম নাই মানে লেট্ৰিন বাথৰুম মানে অভাৱটো কি অভাৱ আছে কি অভাৱ আছে সেইটো কথা ক'ব লাগে সেইটো ধৰক ইমান কিয় হ'ল দাদা আমাৰতো এইটো আমাৰ হাৰাই হৈছে আমাৰ দেউতাহঁতে ইয়াতে বাগান বস্তু 15 বছৰ ইয়াতে খেতি বাগনা চাঙিছে ইয়াতে কৰিছিলে এই অঞ্চলৰ বিলাহী ৰঙালাও এই অঞ্চলৰে আছিলে এই শিঙিমাৰী চকটো প্ৰস্তুত আছে কিন্তু সঁচাকৈ শিঙিমাৰী চকটো আজি একদম চবতকৈ ডাউনত গৈছে সিফালে আপোনাৰ দমদমাৰ চক হওক দদৰাৰ চক হওক আমিনগাঁও চক দিনক দিনে ওপৰত যাই আছে শিঙিমাৰী চকটো আজি তলত যাই আছে কিন্তু ইয়াৰে দোকানী খেতি লোকেল কিন্তু তেওঁলোকে আজি কান্দিব লগা হৈছে মানে দিশ হাৰা হৈছে দোকানবিলাক খুলি বহি আছে কাষ্টমাৰ নাই ইয়াৰ কাৰণটো অলপ কিবা ক'ব ইয়াতে কিবা চকটোত অভাৱ আছে বা কিবা নাই বা ইয়াতে আমাৰ কমিটিৰ দুখ বা ইয়াতে কিবা অনৈতিক কাৰ্য এনেকুৱা কিবা আছে নেকি যিটো কাৰণে হয়তো এইটো হৈ আছে কাৰ্য বুলি কোনো কথা নাই এনেকুৱা কিবা এটা কি লৈ পেলাই এইটো ভাবা ইয়াত মানে মেইন কথাটো হ'ল মানে দোকানবিলাক বন্ধ ৰাখে এতিয়া মানুহ এজন আহি কেনে ধৰ মিঠাই এটা ল'ম বুলি ভাবিছিল কিন্তু মানে দোকানখনে বন্ধ আছে তেখেতে নাম নাই ইয়াত এদিন আহি ফিৰি গৈছে অলপ কথা এটা ওলাইছে কথা ওলাইছে এজন মানুহ আচলতে আমি নলবাৰীৰ মানুহ ইয়াতে আহিছিলে তেওঁলোকে ভাত বনাই আহিছিলে ইয়াতে ইয়াৰে ঠাই মানুহে তাৰমানে তেওঁক দাৱেৰে ভাগাইছে দাৱেৰে খেতি কাটি ভাগাইছে তেওঁক দম দি খেদাইছে কিন্তু তেতিয়া ইয়াতে শিঙিমাৰীত বহুত মানুহ আছিলে কিন্তু সেই মানুহখিনিক আমাৰ মানুহখিনিক প্ৰটেকশ্যন দিব লাগিছিল লোকেল জেগা আমাৰ গাঁৱত বেলেগত যায় আমাৰ বদনাম হ'ব শিঙিমাৰী চকটো বেয়া এইটা আচলতে আমাৰ মানুহখিনি প্ৰটেকশ্যন দিব লাগিছিল চকটো বেয়া নহয় বদনামটো অলপ না বদনামটো বেলেগত দিলে দিব না এজনে বেয়া কৰে এটা কথা কৈ আছো এটা কুকুৰে যদি এটা মানুহ কামৰে নহয় সেইদিনা ৰাস্তাত যিমান কুকুৰ থাকে সিনে টাকান কৰিব শিল কৰিব কুকুৰ কৰিব একবাৰে ধান খায় একবাৰে ধান খায় এজনে শিঙিমাৰী চল মানুহ বেয়া কৰি আছে এটা কুকুৰে মানুহ কামৰে কিন্তু গোটেই ৰাস্তাত যিমান কুকুৰ আছে সিদিনা গোটেই কুকুৰ ঠেং ভাঙা যাব বা মাথাগিলা ভাঙা যাব তাৰ কাৰণটো কি আচলতে একবাৰে ধান খায় একবাৰে ধান খায় ইয়াতে কমিটিখন নাই নেকি কমিটিখন তেওঁক কিয় বাধা কৰা নাই বোলে এইটো কিয় কাপোৰ তোক পানিছমেণ্ট দিয়া হ'ব বা থানাত গতি দিয়া হ'ব ঠাইনৰ সহায় কিয় নল'লে এনেকুৱা ঘটনা লৈ পেলাই মই আলমটোক লৈ পেলাই ভিজিট কৰিব নহ'লে চবটো আজি মই ইয়াতে 20 বছৰ আছোঁ মই মই 20 বছৰে ইয়াতে মই ফাৰ্মাচী দিছোঁ তেতিয়া কিন্তু মোৰ নাছিলে প্ৰব্লেমটো মই কি চক আজি সুন্দৰভাৱে চলি আছিল কিন্তু আজি চকটো আপোনাৰ আহি মোৰ নিজৰে বেয়া লাগে বেয়া লাগে আজি চকটো এনেকুৱা বেয়া লাগে তো চকত মানুহ এটা নাই দোকানবিলাক খুলি আছে ভাড়া দিব নোৱাৰে এটা ঘৰত যদি 15,000 দিব লগা চেলামি 1 লাখ টকা দিব লগা তেওঁলোকে ঘৰ চলাব না দোকান কৰিব বা মাল বেয়া হৈ যাব তেনেকুৱা পৰ্যায় আছে এই চকটো দেখি এটা কেনেকুৱা পৰ্যায় এনে এটা কিমান বেয়া লাগে এই দাদাই কৈ আছে কি বোলে মই আজি 6টাতে বন্ধৰ মানুহ নাই মাল ভৰ্তি কৰিব কি হ'ব মানুহ নোহোৱাৰ এটা কাৰণ হ'ল মানে আজি নহয় এইটো মানে অলপ কমিছে
মানে সেইটোৰ কাৰণে অলপ মানুহ কমিছে ঈদৰ কাৰণে আৰু বতৰটো আপোনাৰ আগৰ যিটো আগৰ তুলনাতকে বহুত ভাল হৈছে এতিয়া আৰু ভাল হ'ব পিছলৈকে বৰ্তমান আগৰ দৰে তেনেকুৱা নাই শিঙিমাৰী চক এতিয়া বহুত ভালে হৈছে ভাল হৈছে কিন্তু কথাটো কি আমাৰ কম্পিটিশ্যন লাগিছিল নেকি এটা ধৰক এটা লেট্ৰিন বাথৰুম লাগে আমাৰ লেট্ৰিন বাথৰুম এটা লাগে পানী লাগে ধৰক আগতে মই দেখিছিলো এই দাদা হাততে পটক কৰি সোমাই যায় মাইকী মানুহগিলাই পেচাব কৰিব জাগা নাপাই সোমাই যায় সেইটো অসুবিধা দদৰাত কিন্তু আছে এইটো মই কথা কৈছো এটা কম্পিটিশ্যনৰ কিবা অসুবিধা ষ্ট্ৰং হ'ব লাগিছিল কিবা এনেকুৱা কিবা প্ৰব্লেম আছে নেকি বা আমি বিদ্যুৎ জনোৱা হোৱা নাই বা কিবা এনেকুৱা কিবা হোৱা আছে নেকি আচলতে বিশেষ নাজানো কমিটি বা আছেনে নাই শিঙিমাৰী চকত ইমান বিশেষ নাজানো কিন্তু আমি এটা তাৰমানে হেৰি হিচাপে আমি এটা চিন্তা চলো কাৰণ বেলেগৰ আহে বহুত দূৰৰ পৰা স্কুল আছে ইয়াতে পূববংশৰ কলেজ আছে ৰামসৰতী আছে অনুষ্ঠান মেন আছে ইমান হাই স্কুল আছে বহুত দূৰৰ পৰা মাষ্টৰনীবিলাক আহে তাতে ক'বৰ পৰা আহি পেলাই পেচাব কৰিব বিচাৰে সেইখিনি সুবিধা নাপায় মানুহ বেলেগৰ ঘৰত যাব লাগে এইখিনি ক্ষেত্ৰত অলপমান তাৰমানে ধৰা আমি বিদ্যুৎ বা যিটো ব্লকৰ বা সেইখিনি অলপমান অলপ আমাৰ কমিটিখনে চকৰ যিখন স্থায়ী কমিটি আছে এখন সেই কমিটিখনে অলপ জনালে ভাল হয় 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 এইটো বহুত ডাঙৰ কথা কৈছে খুব তাৰমানে বেয়া লাগে তাৰমানে নিজৰ যদি এটা গছৰ পুলি এটা যদি বেলেগ হেৰি হৈ যায় বেয়া লাগে নিজৰ পোলা পুতিৰ দৰে লাগে এইটো আমাৰ দেউতাহঁতৰ ককাহঁতৰ পৰা এইটো চকতে শিঙিমাৰীৰ নাম বুলি ক'লে ভাল আছে কিন্তু আজি শিঙিমাৰী চকটো এনেকুৱা খুব হেৰি লাগে আৰু ইয়াতে আপোনাৰ আৰু এটা কথা ক'ব লাগে আমাৰ যিটো আপোনাৰ আচলতে এখন চক হেৰি আছিলে বজাৰ এখন আছিলে সেইখন বজাৰ আচলতে সেইখন বজাৰ তাকে নিবলৈ নহ'লে ইয়াতে ৰাস্তাটোত তাৰমানে কি হয় আপোনাৰ মানুহ গেডাৰিং হয় যে ফুটপাথত হয় আচলতে মানুহ ফুটপাথত যাব লাগে সেই ফুটপাথত মাৰ্কেটখন হয় হোৱাৰ লগে লগে তলত দেখি গাড়ীবিলাক এক্সিডেণ্ট হোৱাৰ চান্স থাকে সেইখন আচলতে পঞ্চায়তৰ থ্ৰুদি সেইখন যদি ফিল আপ কৰি দিয়া হয় কম ব্যৱসায় এটা কথাই ক'ম আপোনাৰ এই ইউটিউব চেনেলটোৰ জৰিয়তে শিঙিমাৰী চকৰ যিখিনি অভাৱ আছে এইখিনি যাতে অকণমান প্ৰচাৰ হয় তাৰ কাৰণে আপোনাক আৰু এইটো আচলতে চৰকাৰৰ ওচৰত অনুৰোধ যেন সেই খালটো ফিল আপ কৰি দি বজাৰখন তাতে নিলে তাতে ৰাস্তাটো তাৰমানে যে জাম নহয় আৰু ৰাস্তাটোত তাৰমানে এক্সিডেণ্ট নহয় তেতিয়া ফ্ৰী হৈ যায় আৰু ফুটপাথেৰে আচলতে যাব পাৰে নহ'লে ৰাস্তাটো জাম হৈ যায় আৰু শিঙিমাৰীত এইটো মাৰ্কেটৰ হেৰি এটা সেইটো কৰি দিলে সেইটো চৰকাৰৰ সেইটো হয় আপোনাৰ সেইটো মোক ক'ব লাগে হয় কি কৰি আছো ঈদ মুবাৰক দিছে ঈদ মুবাৰক সমূহ দেশবাসীৰ সমূহ অসমবাসীলৈ ঈদ মুবাৰক ঈদ মুবাৰক এয়া গংগা বনিয়া আৰু বৈশ্য ৰামেশ্বৰ বৈশ্য আমি আচলতে ক্লাছ ফ্ৰেণ্ড আছিলো আজি ঈদ মুবাৰক আমাৰ আজি ঈদ মুবাৰক দিছে আজি গংগা বাই ঈদ মুবাৰক দিছে আজি ঈদ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক পিছতে যা কিবা খাবানে এইটো কল্ড ষ্টৰেজ ঈদ মুবাৰক দিছো এটা